আজি আমি বাধ্য যেহেতু সদস্য আদিবাসী ছাত্ৰ সন্থা যেটো চৰকাৰৰ লগত আলোচনাৰ হিচাপত যেটো আমি পাব লাগিছিল সেইটো নাপালো তাৰ হাকি হিচাপত আমাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই হয় গতিকে তেখেতে আজি আদিবাসীক বাৰে বাৰে ঠকোৱাৰ কাৰণে যেটো 125th এমেণ্ডমেণ্ট বিল আদিবাসীক আন্ধাৰত থৈ পেলাই যিবিলাক বিল পাৰ কৰি আছে তাৰ এগেইনষ্টত আমি আজি গণসংকাৰ কৰিব কাৰণে আমি বাধ্য কাৰণ তেখেতসকলে আজি আদিবাসীক কোনো মানুহ হিচাপত গণ্য কৰা নাই এইটো একেবাৰে মানে স্পষ্ট হৈ আছে এইকাৰণে আজি গণসংকাৰৰ যোগেদি আমাৰ মূল দাবী কেইটা আছে এইটো মই কৈ দিব খুজিম এক নম্বৰত হ'ল 125th এমেণ্ডমেণ্ট বিলত আদিবাসীক এসটি কৰণ কৰাৰ অন্তৰ্ভুক্ত কৰিব লাগে যেটো নেকি আমাৰ বিল পেণ্ডিং আছে 2019 এইটো ৰাজ্যসভাত বিলটো পেণ্ডিং আছে এই বিলটোক এই 125th বিলৰ লগত এক্সক্লুজন কৰি পেলাই আমাৰ আদিবাসীক এসটি কৰণ কৰিব লাগে দুই নম্বৰ আদিবাসী বিলাকৰ কাৰণে আদিবাসী অটোনমাস স্যাটেলাইট কাউন্সিল আমাক প্ৰদান কৰিব লাগে কাৰণ আমাৰ জাতিবিলাকৰ নাম বাচিবৰ কাৰণে একো নাই সেইকাৰণে আমাক সাংবিধানিক সুৰক্ষা লাগে 3 নম্বৰ পইণ্ট হ'ল আদিবাসী বিলাক 1886 চাপ্টাৰ 10 হিচাপত প্ৰটেক্টেড ক্লাছ আছে প্ৰটেক্টেডটো আজি কিয় নাইকিয়া কৰা প্ৰটেক্টেড হিচাপত থ'ব লাগে 4 নম্বৰ আমাৰ আদিবাসী বিলাকৰ কালচাৰ হিষ্ট্ৰী আইডেন্টিটি একেবাৰে শেষ কৰি দিছে সেইকাৰণে আমি কৈছোঁ বাৰে বাৰে আমাৰ কাষ্ট চাৰ্টিফিকেটটো ক্লিয়াৰ কৰাই দিব লাগে আমি আদিবাসী উৰা মুণ্ডা হিচাপত আমাৰ এই কাষ্ট চাৰ্টিফিকেটটো পাব লাগে এইখিনি আমাৰ মূল দাবী আৰু এইখিনি যদি নহয় আৰু 125th এমেণ্ডমেণ্ট বিল ৰিফৰ্মেশ্যন যদি নহয় তেতিয়াহ'লে আজিৰ পৰা আৰু জংগী আন্দোলন হ'ব এইটো একেবাৰে খাটাং তাৰ দায় এতিয়াৰ বৰ্তমান বিজেপি চৰকাৰ হ'ব আজিৰ পৰা আমাৰ গাঁৱে বাগানে বিজেপি পাৰ্টিৰ মিটিং কৰা আদিবাসী আমি কৰিবৰ কাৰণে আমি কেতিয়াও এলাউ নকৰিম কাৰণ আমাক এছ টি দিয়ে তাৰপিছত যি মিটিং কৰিব লাগে কৰক আমাক ক'ব লগা নাই একদম স্পষ্ট কথা সদস্য আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসীয়ে আজি বাধ্যতামূলক যোন চৰকাৰ ইমান হাঁহি মুখেৰে ৱেলকাম কৰিছিল ষ্টুডেণ্টৰ লিডাৰ হৈও কেম্পেইন কৰিছিলোঁ মই যে এছ টি দিয়াই দিম বুলি কৈছিল যেহেতু মোদীয়ে কৈছিল हम बीजेपी असम में आने का बाद आदिवासी को एस टी करा देंगे কিন্তু আজি 10 বছৰ পাৰ হৈ গ'ল 15 বছৰ ধৰি দিব ধৰিছে তাৰ পাছত এছ টিৰ আৰম্ভ হোৱা নাই গতিকে তাতকে মিছা কথাৰ একো হ'ব নোৱাৰে সেইকাৰণে मोदी सरकार को हम लोग असम से उसको इधर से भेजने के लिए असम में बीजेपी सरकार को गो बैक करने के लिए हम मजबूर हो गए हैं आदिवासी तथा उरा मुंडा संथाल खड़िया हम लोग बीजेपी को वोट नहीं देंगे ये कंफर्म एक खत्म